এইকেইদিন যে এটা মানে কথা শুনি 15 আৰু 20 দিন বেছিয়ে হ'ল নেকি একদম কান মোৰ গৰম হৈ যায়গে মানে কিমান শুনিব একেটা কথাকে একেটা গানকে একেখন বিনকে বায়ে আছে আৰু এই হেবোৰ শুনি আমনি লগা হৈছে সেইটো নিশ্চয় আপোনালোকেও চাগে একেটা গতিয়ে হৈছে কাৰণ ৰাতিপুৱা যদি মোবাইলটো চাই নিউজ এটা চাই হেতুৱে শুনিব যে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ গৌৰৱ গগৈ সন্তানগীতা পাকিস্তানী নেকি গৌৰৱ গগৈ সন্তানগীতা ভাৰতীয় কিয় নহয় ও বাপৰে নিউজ আও বেলেগ আপোনালোকে একো নুশুনে সেই ৰাতিপুৱা গধূলিলৈকে একেটা কোৱেশ্চন আৰু তদুপৰি যিহেতু বৰ্তমান সময় বাৰিষা হোৱা কিন্তু সেই বাৰিষাত যে আমাৰ যে ইমান বানপানীখন হয় মাথাৰিকেইটা কথা কিন্তু ক'তো নেদেখে সেই যেতিয়া ভাগিব তেতিয়া নিউজ হয় কিন্তু এই ভাগু হৈ আছে তাৰ যে কিবা কাম কৰিব লাগে এই হেলিকপ্টাৰ উঠি গৈ বানপানী কিমানটো ওপৰ পাইছে হেতু সোৱাতকে তাৰ আগতে যদি আমাৰ প্ৰটেকচনৰ কামবোৰ মানে মাথাৰিবোৰ য'ত বেয়া হৈছে ৰিপেয়াৰিঙৰ কাম হয় তেতিয়া ভাল লাগিলেহেঁতেন যি কি নহওক যিহেতু গৌৰৱ গগৈ প্ৰসংগ ওলাই আছে গৌৰৱ গগৈ পাকিস্তান যোৱা নোযোৱা কথা গতিকে ঠাই পাতিম গতিকে আজিৰ দিনটোত বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া এটা ডাঙৰ মানে মন্তব্য দিছে পাকিস্তান যোৱা কেন্দ্ৰ কৰি আৰু হেইটোক লৈ তুমুল চৰ্চা হৈ আছে গতিকে মইনো কিয় মনে বহি থাকো সেইকাৰণে মইও আহিলো আপোনালোকৰ লগত ডিসকাস কৰিবলৈ যে গৌৰৱ গগৈ পাকিস্তান যোৱা কথাটো কিমান দূৰ হসা মিছা এই সকলোবোৰ গম পাব গতিকে ভিডিঅটো স্কিপ নকৰাকে সকলোকে চাই থাকক প্ৰায় 2011 চনত প্ৰায় 1 বছৰ কাৰণে মোৰ পত্নী এই সময়ত এটা অন্তৰাষ্ট্ৰীয় NGO প্ৰজেক্টত কাম কৰি আছে যাৰ ফলত তাই 1 বছৰ পাকিস্তানত আছিল আৰু তাৰ পিছত তেওঁ প্ৰায় 2-2.5 বছৰ ভাৰতত থাকিল আৰু নিজৰ কামখিনি কৰিলে আৰু 2015 চনৰ পিছত তেওঁ এটা নতুন NGOত তেওঁ চাকৰি পালে আৰু যি সময় তেওঁ আছিল 2011 মইতো তেওঁ 2010 চনৰ পৰা চিনি পাওঁ ময়ো এবাৰ সাংসদ নথকা সময়ত 2013 চনত সাংসদ নথকা সময়ত লোকসভা সমষ্টি নিৰ্বাচন পূৰ্বে আমাৰ দুয়োজনৰ বিয়া পিছত আমিও এটা ব্যক্তিগত আমি পাৰ্সোনাল ট্ৰিপ আমি পাকিস্তান লৈ গলো এয়া হ'ল তথ্য ইয়াৰ উপৰিও যি তৰ্কা মছলা যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লগাইছে আমাৰ হেতুৱে প্ৰশ্ন কি যদি তেওঁলোকৰ কোৱা মতে কিছু গেৰ কানুনী কাম কিছু ইলিগাল কাম যদি কৰা গৈছে তো প্ৰায় 12 বছৰ কেন্দ্ৰ চৰকাৰ মনে চুপচাপ কিয় আছে 12 বছৰ চৰকাৰ কিয় কি কৰি আছে CID CBI কি কৰি আছে আৰু সকলোতে দেখিছে মই বিৰোধী দলৰ সাংসদ হিচাপে কেনেদৰে সদনৰ ভিতৰত মই চৰকাৰক সমালোচনা কৰোঁ গোটেইবোৰ তথ্য চৰকাৰৰ ওচৰত আছে আৰু মই কৈছোঁ যে আমি সাংসদ হৈ যোৱাৰ পিছত আমি নিজৰ গোটেই পাছপৰ্ট ডিটেইলছ সব দিওঁ আৰু প্ৰত্যেক সময়ত আমি নিজৰ ইনকাম টেক্স ৰিটাৰ্ণ সব দি থাকিব লাগে তো যদি কিবা অপৰাধ তেওঁলোকৰ কোৱা মতে মই বা মোৰ পত্নীয়ে কৰিছিল এতিয়া 11-12 বছৰ এখন চৰকাৰ কিয় মাতা নাই নিৰ্বাচন আহি আছে কিবা এটা বিষয় লাগে আজমল ডাঙৰীয়াৰ আগৰ দৰে সেই প্ৰভাৱটো নাই নতুন কিবা বিষয় লাগে সেইকাৰণে তেওঁলোকে কৰিছে অসমৰ ৰাইজক ইমান সহজ সৰল আপোনালোকে নাভাবিব অসমৰ ৰাইজে বুজি পাইছে